1000 টকাৰ তলত পাব। 1000 টকাৰ তলত আহি যাব ন? এখন আপোনাৰ 4500 টকা এখন দাম। এখন 77ৰ বেটৰ লগত আপোনালোকে এখন আমাৰ কাশ্মীৰলৈ কাঠৰ যাৰ যি ইচ্ছা ধৰি লওক এনেকুৱা এখন বেট ফ্ৰী পাব কাশ্মীৰলৈ কাঠৰ, নহ'লে এখন ASI বেট ফ্ৰী পাব। কিমান? এখন আপোনাৰ 400 টকাত পাব। বৰ্তমান ক্ৰিকেটৰ জ্বৰ সকলোৰে একেবাৰে মানে হিৰে হিৰে বৈ আছে। বৰ্তমান যিহেতু ক্ৰিকেট খেলাৰ বতৰ আৰু ক্ৰিকেট খেলাৰ বতৰতে মোৰ হাতত আছে এখন খুব ধুনীয়া বেট। যিহেতু আপোনালোকৰ যিসমূহ ক্ৰিকেট খেল হৈ আছে, যিসমূহ ক্ৰিকেট টীম আছে, তেওঁলোকে খুব সুন্দৰ সুন্দৰ বেট বিচাৰি পেলাই দোকান ঘুমুদিয়াই ঘূৰিছে। কিন্তু এনে এখন দোকানত আজি আপোনালোকক লৈ আহিছোঁ য'ত অসমৰ আটাইতকৈ সস্তাত যিখন দোকানত বেট দি আছে আৰু প্ৰতিটো ব্ৰেণ্ডৰ আপুনি বেট পাব। ইয়াৰ দোকানখনৰ নাম ক'ত আছে, মানে নামটো কি আৰু ক'ত অৱস্থিত সকলো কৈ আছোঁ। প্ৰথমতে দোকানখনৰ বস্তুখিনি চাই লওঁ, কেনেকুৱা বেট আছে বা খেলৰ সামগ্ৰী আছে, চব পাব A to Z এইখনলৈ সোমাই আহক। আৰু এইখন দোকানত সোমাই আহিলেও বৰ্তমান ইয়াত আপোনালোকে প্ৰথমতে মই পৰিৱেশটো দেখুৱাই লৈছোঁ। চাওক বেটেই বেট, যেনি তেনি বেট, এইখিনি বেট প্ৰতিটো কোৱালিটিৰ বেট আছে। যিখন আপোনালোকক মই মানে স্পৰ্টছৰ দোকানলৈ লৈ আহিব বিচাৰিছোঁ, সেই দোকানখন হৈছে নামটো হৈছে নিমন্ত্ৰণ স্পৰ্টছ আৰু আপোনালোকৰ প্ৰতিটো ব্ৰেণ্ডৰ আপোনালোকে পাব। প্ৰথমতে মই বেট এখন হাতত লৈ লৈছোঁ আৰু এই যিখন দোকানৰ অ'নাৰজনক মই লগ কৰি দিব বিচাৰিছোঁ। এইজন হৈছে অ'নাৰ। নমস্কাৰ। মই আপোনাৰ পৰা অকণমান জানিব বিচাৰিম যে ইয়াত মানে কি কোৱালিটিৰ বেট আছে বা ৰেঞ্জবোৰ কেনেকুৱা, অকণমান দেখুৱাই দিলে আমাৰ সুবিধা হ'ব। যিহেতু ক্ৰিকেট সকলোৱে খেলিব ভাল পাই আছে, এইখিনি ট্ৰফিখিনিও পাব আপোনালোকক। যেনেকুৱা ধৰণৰ ট্ৰফি লাগে ইয়াত দেখিছে, মজা ট্ৰফি ৰখাই থৈ দিছে এইখিনি। আৰু পঞ্চদ্বীপে আমাক দেখুৱাবলৈ চেষ্টা কৰিব যে কিমান বেট আপোনালোকক লাগে। আটাইতকৈ ভাল লগা এতিয়া বিক্ৰী হোৱা বেটখন প্ৰথমতে দেখাই লওক। প্ৰথম এতিয়া বিক্ৰী হৈ থকা বেটখন দেখাব লাগিব। বৰ্তমান এতিয়া চলি আছে মোৰ দোকানত এলিয়েন নামৰ বেটখন চলি আছে। এলিয়েন না? এইখন মোৰ হাতত থকা এখন এলিয়েন নহয় বাৰু। এইখন আৰু এইখনো চলি আছে। এইখন শংখ নহয়? শংখ এখন চলি আছে। তাৰপিছত আপোনাৰ বেছি ধৰি লওক এইখন চলি আছে, কাৰ্টুছ বুলি এখন চলি আছে। কাৰ্টুছ। তাৰপিছত এলিয়েনৰ 4টা কোৱালিটি আছে। এতিয়া আপোনাৰ ৰেঞ্জবোৰ কৈ দিয়কচোন, মানে চবে কোনখন বেট কোনখনৰ লগত খেলিবলৈ ভাল হ'ব। মানে প্ৰতিটো আপোনালোকে উডছ বল যিসকলে খেলে তেওঁলোকৰ কাৰণে এলিয়েন বেটখন বেলেগ হ'ব, বা যিখনে নেভিয়া বল খেলিব সেইখনৰ বেটখনৰ কোৱালিটি বেলেগ হ'ব, তাৰ ৰেঞ্জটো বেলেগ হ'ব। সকলো পাই যাব। খুঁটি মই যিহেতু খুঁটি কেইটামান ল'লোঁ, বেট ল'লোঁ, কি ল'লোঁ আমি দেখুৱাই দিম শেষত। প্ৰথমতে বেটকেইখন দেখুৱাই দিয়কচোন কোনখন। 1000ৰ তলত 1000 তলত আপুনি এখন কাশ্মীৰৰ কাঠৰ চৌকাত লাগি থকা। এইখন কিমান হ'ব ৰেঞ্জটো? এখন আপোনাক মই একজেক্ট ৰেঞ্জটো কৈ দিওঁ, খালি 1000 টকাৰ তলত পাব। 1000 টকাৰ তলত আহি যাব ন? মানে একেবাৰে কম কোৱালিটিৰ পৰা হেভি কোৱালিটিলৈকে আছে। আপোনাৰ গোটেই আটাইতকৈ হেভি কোৱালিটিৰ কোনকেইখন বেট আছে? যিখন কোৱালিটি আপোনাৰ আছে এইখন শংখ আছে। এখন শংখখনত কিমান ধৰণৰ ৰেঞ্জৰ ভিতৰত আহিব? এইখন আপোনাৰ 4500 টকা এখন দাম। 4500 টকাত আহিব এইখন। মানে দোকানত আহে কিবা এটা ডিছকাউণ্ট ইয়ালৈ আহি গ'লে আপোনালোকে একদম চাই চিতি দিব। এলিয়েন এইকেইখন আছে, যিহেতু এইখন দেখুৱাইছোঁ আপোনালোকক। এইখন বেটখন এইখন আছে ডাবল ব্লেডৰ এলিয়েন।